মই এইখন স্কুলৰ একমাত্ৰ শিক্ষক। আমি 5টা ক্লাছ একেলগে ক্লাছ কৰিব লগা হৈছে, কাৰণ এজন শিক্ষকৰ যেতিয়া ট্ৰেন্সফাৰ হৈ গ'ল, তেওঁ গুচি গ'ল। তাৰপিছত আমি শিক্ষকৰ কাৰণে আবেদন কৰিছিলোঁ, দুবাৰকৈ কৰিছিলোঁ, কিন্তু আমি তাৰ সুফল নাপালোঁ। মানে এটা সময়তে আমি 5টা ক্লাছ এটা ৰুমতে কৰাই আছোঁ। ক্লাছ কৰাৰ উপৰিও আমাক বিভিন্ন কাম কাজ আমাক দি দিয়ে। কাৰণ চাওক, আমি কেতিয়াবা বেংকৰ কামত যাব লাগে, কেতিয়াবা আমাৰ গছপুলি আনিব যাব লাগে, কেতিয়াবা আকৌ কিতাপ আনিব যাব লাগে, কেতিয়াবা ইউনিফৰ্মৰ কামত যাব লাগে। তো বিভিন্ন ধৰণৰ কাম আমাৰ থাকে। প্লাছ ৰাতিপুৱা হ'লে আমাৰ বজাৰ কৰিব লাগে, মিড ডে মিলৰ বজাৰ কৰিব লাগে। তো সেইবোৰ কামো থাকে। প্লাছ আমাৰ ছ'চাইটিখনৰ লগত মিলি চলিব লাগে। প্লাছ ল'ৰা ছোৱালীখিনি কেনেকৈ আহিল নাহিল, বা কোনোবাই বহুদিন ক্ষতি কৰিছে নেকি, সেইবোৰ বিচাৰিও আনিব যাব লাগে। তো গতিকে বিভিন্ন ধৰণৰ কামৰ আমাক বোজাটো দি দিছে। তাৰ উপৰঞ্চি আমি যেতিয়া ক্লাছ কৰিবলৈ সোমাওঁ, সেই সময়ত যেতিয়া দেখোঁ যে গোটেই ল'ৰা ছোৱালীখিনি একেলগে আছে, তো 5টা ক্লাছত আমি 5খন কিতাপ এটা সময়তে পঢ়াব লগা অৱস্থা হয়। মানে তেনেকুৱা অৱস্থা হৈছে। তো গতিকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছোঁ যদিও। তো গতিকে এই আমাৰ শিক্ষামন্ত্ৰী মহোদয় তথা মুখ্যমন্ত্ৰী মহোদয়লৈ এটাই অনুৰোধ জনাম যে অনতিপলমে আমাক এজন অভিজ্ঞ শিক্ষক দিয়ক, যাতে তেওঁ প্ৰধান শিক্ষকৰ দায়িত্বটো চলাই যাব পাৰে। প্লাছ আমি জুনিয়ৰ শিক্ষকবিলাকে যাতে ভালদৰে ক্লাছ কৰি ল'ৰা ছোৱালীখিনিক আগুৱাই যাব পাৰোঁ। তো সেইখিনিয়ে অনুৰোধ জনাম। ইয়াতে 5টা ক্লাছ চলি আছে, বহুত অসুবিধা হৈছে আমাৰ। গোটেই ক্লাছ ছাৰ অকলে ক্লাছ কৰিব লগা হয়। আমাৰ বহুত অসুবিধা হয়, আমি ভাল কৰি কৰিব পৰা নাই। হেমন্ত মামা আমাক এজন শিক্ষক লাগে। ছাৰ নাথাকিলে ছাৰৰ বন্ধ দিব লাগিছিল স্কুল, বহুত অসুবিধা হয় পঢ়া শুনা। মই এইখন স্কুলৰ একমাত্ৰ শিক্ষক। আমি 5টা ক্লাছ একেলগে ক্লাছ কৰিব লগা হৈছে, কাৰণ এজন শিক্ষকৰ যেতিয়া ট্ৰেন্সফাৰ হৈ গ'ল, তেওঁ গুচি গ'ল। তাৰপিছত আমি শিক্ষকৰ কাৰণে আবেদন কৰিছিলোঁ, দুবাৰকৈ কৰিছিলোঁ, কিন্তু আমি তাৰ সুফল নাপালোঁ। মানে এটা সময়তে আমি 5টা ক্লাছ এটা ৰুমতে কৰাই আছোঁ। ক্লাছ কৰাৰ উপৰিও আমাক বিভিন্ন কাম কাজ আমাক দি দিয়ে। কাৰণ চাওক, আমি কেতিয়াবা বেংকৰ কামত যাব লাগে, কেতিয়াবা আমাৰ গছপুলি আনিব যাব লাগে, কেতিয়াবা আকৌ কিতাপ আনিব যাব লাগে, কেতিয়াবা ইউনিফৰ্মৰ কামত যাব লাগে। তো বিভিন্ন ধৰণৰ কাম আমাৰ থাকে। প্লাছ ৰাতিপুৱা হ'লে আমাৰ বজাৰ কৰিব লাগে, মিড ডে মিলৰ বজাৰ কৰিব লাগে। তো সেইবোৰ কামো থাকে। প্লাছ আমাৰ ছ'চাইটিখনৰ লগত মিলি চলিব লাগে। প্লাছ ল'ৰা ছোৱালীখিনি কেনেকৈ আহিল নাহিল, বা কোনোবাই বহুদিন ক্ষতি কৰিছে নেকি, সেইবোৰ বিচাৰিও আনিব যাব লাগে। তো গতিকে বিভিন্ন ধৰণৰ কামৰ আমাক বোজাটো দি দিছে। তাৰ উপৰঞ্চি আমি যেতিয়া ক্লাছ কৰিবলৈ সোমাওঁ, সেই সময়ত যেতিয়া দেখোঁ যে গোটেই ল'ৰা ছোৱালীখিনি একেলগে আছে, তো 5টা ক্লাছত আমি 5খন কিতাপ এটা সময়তে পঢ়াব লগা অৱস্থা হয়। মানে তেনেকুৱা অৱস্থা হৈছে। তো গতিকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছোঁ যদিও। তো গতিকে এই আমাৰ শিক্ষামন্ত্ৰী মহোদয় তথা মুখ্যমন্ত্ৰী মহোদয়লৈ এটাই অনুৰোধ জনাম যে অনতিপলমে আমাক এজন অভিজ্ঞ শিক্ষক দিয়ক, যাতে তেওঁ প্ৰধান শিক্ষকৰ দায়িত্বটো চলাই যাব পাৰে। প্লাছ আমি জুনিয়ৰ শিক্ষকবিলাকে যাতে ভালদৰে ক্লাছ কৰি ল'ৰা ছোৱালীখিনিক আগুৱাই যাব পাৰোঁ। তো সেইখিনিয়ে অনুৰোধ জনাম। ইয়াতে 5টা ক্লাছ চলি আছে, বহুত অসুবিধা হৈছে আমাৰ। গোটেই ক্লাছ ছাৰ অকলে ক্লাছ কৰিব লগা হয়। আমাৰ বহুত অসুবিধা হয়, আমি ভাল কৰি কৰিব পৰা নাই। হেমন্ত মামা আমাক এজন শিক্ষক লাগে। ছাৰ নাথাকিলে ছাৰৰ বন্ধ দিব লাগিছিল স্কুল, বহুত অসুবিধা হয় পঢ়া শুনা।